হয় বন্দনা ক'ব লাগিব আসলতে পংখী সন্ধিকৈ যি ৰহস্যজনক হত্যাকাণ্ড এই হত্যাকাণ্ডৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি আসলতে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আজি স্বতঃস্ফূৰ্তভাৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে কেইবাটাও জাতীয় দল সংগঠনে ৰাইজক সহযোগিতা কৰিছে আৰু কেমেৰা সহযোগীয়ে পোনে পোনে সেই দৃশ্য দেখুৱাব আসলতে অজস্ৰ জনসাধাৰণ ওলাই আহিছে পংখী সন্ধিকৈ যি আত্মহত্যা বুলি কোৱা হৈছে কিন্তু তাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল সেই পংখী সন্ধিকৈ ন্যায়ৰ দাবীত আজি ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পথ অৱৰোধ কৰিছে আৰু যিজন নীতিশেষ দাস নামৰ যুৱকজনে নামৰূপত শিক্ষকতাৰ প্ৰবৃত্তিক কালিমা সানি তেওঁ যি পংখী সন্ধিকৈ হত্যা কৰাৰ সন্দেহ কৰা হৈছে আৰু তাৰ ন্যায়ৰ দাবীত আজি সকলো ৰাইজ ওলাই আহিছে আৰক্ষীয়ে এই তদন্তত আসলতে হেমাহি কৰিছে বুলি কৈছে আমাৰ সৈতে টাই আহোম ছাত্ৰ সন্থাৰ নেতাসকল আছে সুমিত তোমালোকে ন্যায়ৰ দাবীত আজি ওলাই আহিছ আৰু যথেষ্ট ৰাইজ নিজে নিজে তেওঁলোকে ওলাই আহিছে কি আচলতে নিশ্চয়কৈ আচলতে এইটো এটা খুব পৰিতাপৰ বিষয় যে এই ছোৱালীজনী মৰি গ'ল কিন্তু নামৰূপ থানাৰ যিজন আয়ন নীলকমল বৰুৱা তেখেতে ধনৰ বিনিময়ত গোটেই বিষয়টো মেনিপুলেট কৰিছে আমি সন্দেহ কৰিছোঁ যে পষ্টমৰ্টম ৰিপৰ্টটো তেওঁ মেনিপুলেট কৰিছে গতিকে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে আগন্তুক 7টা দিনৰ ভিতৰত এই গোটেই বিষয়টো যদি ন্যায় প্ৰদানৰ ক্ষেত্ৰত যদি বিধি পথালি দিবলগীয়া হয় তেন্তে আমি শিৱসাগৰ জিলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিম তেওঁলোকে CBI তদন্তও কৰি বিচাৰিছে আমাৰ সৈতে সদৌ আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আমাৰ সৈতে বসন্ত গৈ আছে আমি তেওঁৰ পৰা মতামত ল'ব বিচাৰিম আমি আজি সদৌ আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি উদ্যোগৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছোঁ এইকাৰণে যিহেতু পংখী হত্যা কৰা হ'ল আৰু হত্যাকাণ্ডটো আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে যিজন আইঅ' যে ইনভেষ্টিগেশ্যন যিজন অফিচাৰ নীলকমল বৰুৱা আৰু আৰক্ষী উপ আৰক্ষী অধীক্ষক দ্ৰোণকান্ত দেউৰীয়ে এই গোটেই বিষয়টো আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে তাক লৈ আমি ক্ষুণ্ণ হৈছোঁ আৰু তেখেতলোকক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ DGP মহোদয় হস্তক্ষেপৰ দাবী জনাইছোঁ আৰু পংখী সন্ধিকৈ যিটো হত্যাটো আমাক ন্যায় লাগিব আৰু তাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছোঁ যে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত থকা এইজন কালপিতক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু সমাজৰ ৰক্ষক ৰূপে যিকেইজন আৰক্ষীয়ে ৰাক্ষকৰ ভূমিকা লৈছে তেখেতলোকক অতিকে চাকৰিৰ পৰা নিলম্বিত কৰি এই গোটেই তদন্ত প্ৰক্ৰিয়াটো খৰতকীয়া কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যথেষ্ট সংখ্যক মহিলা কিন্তু ওলাই অহা দেখিছোঁ আমি এগৰাকী মহিলাৰ সৈতে কথা পাতিম বাইদেউ এই মুহূৰ্তত যিজন শিক্ষক তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ পাছত আপোনালোকে এতিয়া কি বিচাৰে আমি বিচাৰোঁ তেখেতক যিটো ধাৰা লগাইছে সেই ধাৰা দুটা হৈছে 498 আৰু 306 এই ধাৰাকেইটাৰ কোনো পানিছমেণ্টৰ আশা নাই কাৰণ কেলৈ সেই যিখন আজাহাৰ লিখাইছিলে সৰু এজনী বাচ্চা নাবালিকাক লিখাইছিলে আৰক্ষী প্ৰধানজনৰ কোনো কমন চেন্স নাই নেকি যে সৰু ছোৱালী এজনীক চুটলপি আকাৰত এখন আজাহাৰ লিখাইছে গতিকে সেই নীলকমল বৰুৱা নামৰ আৰক্ষী বিষয়াজনক অনতিপলমে বিলম্বন কৰিব লাগে আৰু আমাৰ পংখী সন্ধিকৈ যিজনী প্ৰতিভাৱান ছোৱালী আছিলে তেখেতে ন্যায় পাব লাগে নীতিকেশ দাস নামৰ সেই কলংক সেই কালপিতটোক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালত বিচাৰ কৰি তাক ফাঁচি দিব লাগে আমি এই দাবী জনাইছোঁ আৰু এখন আমাক নাৰী সুৰক্ষা আইন লাগে যিখন আইনৰ দ্বাৰা এনেকুৱা কালপিতবিলাকে দ্বিতীয়বাৰ এনেকুৱা নৰপিশাচৰ দৰে কাম কৰিবলৈ যাতে 10 বাৰ ভাবিব পাৰে ফাঁচি দিয়াটো দাবী কৰিছোঁ সকলোৱে একেমুখে ফাঁচীৰ দাবী কৰিছে নীতিশেষ নাগ নামৰ যিজন শিক্ষক ৰূপী আচলতে অধম ব্যক্তি তেখেতৰ ফাঁচীৰ দাবীত সকলো ৰাজপথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আচলতে উত্তাল হৈ পৰিছে আৰু ক'ব লাগিব এইখন যে পংখী সন্ধিকৈ নামৰ যিগৰাকী যুৱতী ইতিমধ্যে হত্যা কৰা হৈছে আৰু সেই পংখী সন্ধিকৈ যথেষ্ট মেধাৱী ছাত্ৰ আছিল ইংৰাজী বিষয়ত তেখেতে স্নাতক আছিল আৰু তেখেত এগৰাকী সুভূতিকাৰ লগতে যথেষ্ট তেখেতৰ পাৰদৰ্শিতা আছিল আমাৰ সৈতে অসম জাতীয় যুৱ মঞ্চৰ সভাপতি আছে কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ ডাঙৰীয়া আছে মই আপোনাৰ পৰা জানিম আৰক্ষীয়ে যিটো সম্পূৰ্ণ তদন্তত গাফিলতি কৰা দেখা পোৱা গৈছে এই মুহূৰ্তত আপোনালোকে কি বিচাৰে আমি এটা কথা স্পষ্ট পংখী সন্ধিকৈ ন্যায় পাব লাগিব ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁক ফাঁচী কাঠত ওলমাব লাগিব নীতিকেশ দাসৰ নামৰ এই কলংকিত হত্যাকাৰীটো এই হত্যাকাৰী যেতিয়ালৈকে মানে শাস্তি নাপায় তেতিয়ালৈকে কিন্তু আমি আন্দোলন কৰি থাকিম অনাগত দিনতো কৰি থাকিম আমি এইটোৱে জনাব বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক হস্তক্ষেপ দাবী জনাইছোঁ DGP প্ৰধানক আৰক্ষী সঞ্চালক প্ৰধানকো আমি হস্তক্ষেপ দাবী জনাইছোঁ কাৰণ এই হত্যাকাৰী কোনো কাৰণতে বাচি যাব নালাগিব আৰু যেতিয়া কেছ ডায়েৰী পঠিয়াব এই কেছ ডায়েৰী তদন্ত কৰিহে কেছ ডায়েৰী
পঠিয়াবৰ বাবে আমি দাবী জনাইছোঁ আৰু এই হত্যাকাৰীক কিন্তু কেতিয়াও হাৰি যাব নোৱাৰিব এই ক্ষেত্ৰত কিন্তু অসমীয়া যুৱ মঞ্চই আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম এয়া আছিল অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈ মন্তব্য আৰু দেখিছে কেমেৰা সহযোগীয়ে সমগ্ৰ পৰিৱেশ দেখুৱাব আৰক্ষীয়ে গিজগিজাই আছে আৰু এতিয়া সম্পূৰ্ণৰূপে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে দণ্ডাধীশ পৰ্যায় আহি ইতিমধ্যে উপস্থিত হৈছে আৰু তথাপিও কিন্তু ৰাইজ ক্ষান্ত হোৱা নাই তেওঁলোকে কোনো কাৰণতে আচলতে ৰাষ্ট্ৰীয় ঘাইপথ খুলি দিয়াৰ তেওঁলোকে মত পোষণ কৰা নাই যেতিয়ালৈকে পংখী সন্ধিকৈৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ সঠিকভাৱে নহয় তেওঁলোকে কোনো কাৰণতে এই যি পথ অৱৰোধ তেওঁলোকে খুলি নিদিয়ে আৰু এটা CBI পৰ্যায়ৰ তেওঁলোকে তদন্তৰ দাবী কৰিছে আৰু পংখী সন্ধিকৈ আচলতে যথেষ্ট মেধাৱী এগৰাকী ছাত্ৰী আছিল সেই পংখী সন্ধিকৈ যি সহজ সৰল এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ তেখেতে শিক্ষক নীতিশেষ দাসৰ সৈতে বিবাহপাশত মাত্ৰ 6 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল পংখী সন্ধিকৈৰ মাতৃ আৰু পিতৃ এতিয়া শোকত আচলতে মিয়মান হৈ আছে তেখেতৰ পিতৃক যদি আমি পাওঁ তেখেতৰ পিতৃৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম তেখেতৰ পিতৃক আমি এই মুহূৰ্তত আচলতে দেখি পোৱা নাই পিতৃ যথেষ্ট আচলতে শোকত মিয়মান হৈছে আৰু মাতৃটো এই মুহূৰ্তত ইয়ালৈ আহিব পৰা অৱস্থাত নাই অতি দৰিদ্ৰ পৰিয়ালৰ যি পংখী সন্ধিকৈ অতি মেধাৱী ইংৰাজী বিষয়ত স্নাতকোত্তৰ আমি ইতিমধ্যে কৈছোঁ আৰু তেখেত এগৰাকী সুলেখিকা আৰু আৰক্ষীয়ে যি পথ অৱৰোধ সেয়া খুলি দিয়াৰ কিন্তু চেষ্টা কৰিছে এখন ইমাৰ্জেঞ্চি গাড়ী এই মুহূৰ্তত এইফালেদি পাৰ গৈছে আৰু অৱৰোধকাৰীসকলে এইখন গাড়ী যাবলৈ দিছে পথ এৰি দিছে কিন্তু বাকী যিসকল সাধাৰণ পথচাৰী আছে বাহন আছে সকলোকে এই মুহূৰ্তত ডিমৌৰ চাৰিআলিৰ মাজমজিয়াত তেওঁলোকে আবদ্ধ কৰি আছে যথেষ্ট সংখ্যক মহিলা আছে মই আপোনাৰ পৰা জানিম এই মুহূৰ্তত আপোনালোকে কি বিচাৰে শিক্ষকজন ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰু কেনেকুৱা ধৰণৰ তদন্ত বিচাৰে তেখেতৰ আমি শাস্তি বিচাৰোঁ যিহেতু ফাঁচি দিয়াটো আমি বিচাৰোঁ আৰু আমাক ফাঁচি লাগে তেওঁক আৰু নাৰী সুৰক্ষা লাগে আমাক এগৰাকী আমি CBI তদন্ত বিচাৰিছোঁ তাৰ দ্বিতীয়তে সিদিনাখন যিদিনাখন কেছটো হৈছিলে এজনী নাবালিকাৰ সৈতে FIR এখন লিখাইছিলে FIR এখন লিখোৱা নাবালিকাজনীয়ে সেইখিনি সময়ত সুস্থ মগজত নাছিলে গতিকে FIR এখন পুনৰবাৰ CGM কোৰ্টত পুনৰবাৰ আপিল কৰিব লাগে আপিল কৰি আমি 302 আমি ধাৰা লগাবলৈ কৈছোঁ যাতে কোনো ধৰণৰ টকা পইচাৰ সুৰুঙা বা আইনৰ সুৰুঙাই দি অভিযুক্তজন যাতে হাৰি যাব নোৱাৰে আৰু আমাৰ নাৰী নিৰ্যাতন বন্ধ হ'ব লাগে আৰু আমি অসম চৰকাৰলৈ এটা আহ্বান কৰিছোঁ এই আপাহতে আপোনালোকৰ চেনেলত নি আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ আমাৰ নাৰীৰ কাৰণে এখন আইন প্ৰণয়ন কৰক অতি সোনকালে যাতে আমাৰ কোনো নাৰী আজি পংখী সন্ধিকৈ এনেদৰে নিৰ্যাতিত হৈছে আৰু যাতে দ্বিতীয় দিন কোনো পংখী সন্ধিকৈ আমাৰ নিৰ্যাতনৰ বলি হ'ব লগা নহয় তাৰ কাৰণে দৃষ্টান্তমূলক নীতিকেশ দাসক শাস্তি দিব লাগে আমি আমাৰ দাবী আজি সেইটোৱে আৰু অসম আৰক্ষীলৈ আমি অতি শীঘ্ৰে আমাৰ মহিলা সংগঠন হওক বা অন্যান্য সংগঠনৰ দ্বাৰা আমি ক'ব বিচাৰিছোঁ যাতে আমি নামৰূপ থানাৰ OC নীলকমল বৰুৱাক বৰখাস্ত কৰিব লাগে নহ'লে আমাৰ আজি এই দাবী কেতিয়াও আমি মানি নলওঁ আৰু আমাৰ প্ৰতিবাদ কেতিয়াও বন্ধ নহয় আচলতে দ্বিতীয় এগৰাকী যাতে পংখী সন্ধিকৈ মৃত্যু নহয় সকলোৱে একেকাৰে আচলতে সেইটোৱে বিচাৰিছে কোনো কাৰণত যাতে দ্বিতীয় এগৰাকী পংখী সন্ধিকৈ পুনৰবাৰ মৃত্যু হ'ব নোৱাৰে তাৰ বাবে দৃষ্টান্তমূলক শাস্তি বিচাৰিছে এইসকল মহিলা ইয়াত আচলতে যথেষ্ট দল সংগঠন আছে টাই আহোম ছাত্ৰ সন্থা অসমীয়া যুৱ মঞ্চ মহিলা আয়োগ সকলো আহি উপস্থিত হৈছে আৰু সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিছে মই আপোনাৰ ওচৰলৈ কি ক'ব হয় আমি পংখী সন্ধিকৈ মৃত্যুৰ উচিত তদন্ত বিচাৰিছোঁ আৰু ইয়াতে এটা প্ৰশ্ন হয় যিটো হত্যা কৰি আত্মহত্যাৰ যিটো ৰূপ দিলে সেই ৰূপটোৰ কথা আমি অসমৰ ৰাইজসকলে জানো কিন্তু আৰক্ষীয়ে তেওঁলোকে বুজি পোৱা নাই আৰক্ষীয়ে নীতিকেশ দাসক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নহয় এটা ধিক্কাৰ জনাইছোঁ এটা লজ্জাজনক বিষয় আৰু ডিব্ৰুগড় যিজন আৰক্ষী অধীক্ষকৰ নীৰৱ ভূমিকাই আৰু এইটোকে বুজাইছে যে পংখী সন্ধিকৈ উচিত ন্যায়ৰ পৰা এতিয়া বঞ্চিত হৈ আছে আমি দাবী জনাইছোঁ পংখী সন্ধিকৈ উচিত বিচাৰ হ'ব লাগে হত্যাকাণ্ডী ফাঁচি হ'ব লাগে হয় ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে গাড়ী লাইনী লাই পাতিছে কিয়নো সম্পূৰ্ণৰূপে ডিমৌ চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে বন্ধ কৰি দিছে পংখী সন্ধিকৈ ন্যায়ৰ দাবীত এইসকল সকলো আচলতে স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ওলাই আহিছে আৰু পংখী সন্ধিকৈ ন্যায়ৰ দাবীত এইসকল লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে ইতিমধ্যে
ইয়াত আহি যথেষ্ট আৰক্ষী দল উপস্থিত হৈছে ন্যায় যিসকল শিৱসাগৰৰ পৰা হওক বা ডিমৌৰ যথেষ্ট এটা মোটা আৰক্ষীৰ দল ইয়াত নিয়োগ কৰা হৈছে আৰু সকলোৱে সষ্টম হৈ আছে যাতে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে কেমেৰা সহযোগী মই দূৰৰ পৰা সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সকলো গাড়ী আহি ইয়াতে লানি নিছিগে আমাৰ সৈতে এজন সমাজ সেৱক আছে মই আপোনাৰ সৈতে কথা পাতিম সমগ্ৰ ৰাজ্যত এতিয়া তোলপাৰ লাগি আছে পংখী সন্দিকৈ যি হত্যাৰ অভিযোগত তেওঁক আচলতে আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ দিছে আৰু ৰাইজ জনসাধাৰণ সচেতন জনসাধাৰণ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে কি ক'ব নাই যি সময়ত আমি মহিলা সবলীকৰণৰ কথা কৈছোঁ মহিলাৰ জাষ্টিছৰ কথা কৈছোঁ সেই সময়ত তেনেধৰণৰ এটা অনাকাংক্ষিত আৰু আচলতে সমাজৰ সকলো স্তৰৰ মানুহৰ হৃদয় জোকাৰি যোৱা মন মগজু জোকাৰি যোৱা ঘটনা সঁচাকৈ দুৰ্ভাগ্যজনক আমি আশা কৰিম যাতে কোনো কাৰণতে দোষীয়ে সাৰি যাব নোৱাৰে এজন প্ৰতিভাৱান যুৱতীৰ এনেধৰণৰ হত্যা প্ৰতিভাৱান বোৱাৰীৰ এনেধৰণৰ হত্যা সমাজখনৰ কাৰণে অশনি সংকেত যি সময়ত আচলতে আমি সকলোৱে সমতাৰ কথা কৈছোঁ সেই সময়ত এনেধৰণে এগৰাকী উঠি অহা মহিলা এগৰাকী বোৱাৰীক হত্যা কৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক যদি ইয়াত যিসকল ব্যক্তি জড়িত হৈ আছে সেইসকলে কঠোৰৰ পৰা কঠোৰতম দৃষ্টান্তমূলক শাস্তি পাব লাগে আৰু অনাগত দিনত এনেধৰণৰ কাৰ্য যাতে সংঘটিত নহয় তাৰ কাৰণে সকলোকে আমি পুলিচ প্ৰশাসনক দাবী জনাইছোঁ জিলা প্ৰশাসনক দাবী জনাইছোঁ যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে উচিত তদন্ত যাতে অব্যাহত ৰাখে যিজন নীতিশেষ দাস হয় গৌতম বহিৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে ডিমৌৰ ৰাজপথত উত্তাল পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু পংখী সন্দিকৈৰ মৃত্যুৰ ন্যায় দাবী উত্থাপন কৰি আটাছুৱে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল